পোনপ্ৰথমে আপোনালোকক নমস্কাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ সমূহ ৰাইজক। সেইকাৰণে আপোনালোকক নমস্কাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান ধুনীয়াকৈ আপোনালোকে মোক সহযোগিতা কৰাৰ ফলত আজি মই ফেচবুকৰ পৰা প্ৰথম পে'মেণ্ট পাবলৈ সক্ষম হ'লোঁ। এই প্ৰথমটি পে'মেণ্ট মোৰ ডাঙৰ দাদাৰ অপাৰেশ্যন ডিব্ৰুগড় মেডিকেল কলেজত হৈ আছে, গতিকে দাদালৈ মই কিবা এটা পঠাইছোঁ আৰু লগতে মোৰ জন্মদাত্ৰী মোৰ মা দেউতালৈ কিবা এটা পঠাইছোঁ আৰু বহুত টকাও পোৱা নাই, খুব কম টকা পাইছোঁ। সেই কম টকাৰে মই যিহেতু আপোনালোকৰ মৰম সহযোগিতা আপোনালোকৰ আশীৰ্বাদৰ কাৰণে ইমানখিনি খুব কম দিনৰ ভিতৰতে বুলি ক'ব লাগিব পাইছোঁ, গতিকে প্ৰকৃতিৰ ৰণুৱা হিচাপে নিজকে কেতিয়াবাই কাম এটা কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ। গতিকে মই দাদাক কিবা এটা পঠাইছোঁ, তাৰপিছত মা দেউতালৈ কিবা এটা পঠাইছোঁ। তাৰ যিখিনি বাকী অংশ থাকে এই টকাসমূহ যিমানখিনি পাৰোঁ যেনেকৈ পাৰোঁ মই গছ ৰোপণৰ কাম কৰিম বুলি নিজৰ ওপৰত প্ৰতিজ্ঞাবদ্ধ হ'লোঁ। আৰু আপোনালোকৰ পৰা মই পৰামৰ্শ ল'ব বিচাৰিছোঁ, এই কামটি আপোনালোকে কেনেকুৱা পাইছে, কি ধৰণে মই আগবাঢ়িব লাগিব জনাসকলে মোক জনালে ভাল পাম। কাৰণ প্ৰকৃতিৰ বিনে আমি কোনো নহয়, প্ৰকৃতিৰ ঊৰ্ধত আমি কোনো নহয়। গতিকে আপোনালোকে মোক মৰম দিয়া সেই টকাসমূহ আপোনালোকৰ পৰা পোৱা মৰমখিনি, যিহেতু মই সকলো মানুহৰ কাৰণে একেলগে কাম কৰিব নোৱাৰোঁ, প্ৰকৃতি যদি থাকে সকলো মানুহৰ কাৰণেই কাম কৰা হ'ব, সকলো জীৱ জন্তুৰ কাৰণে কাম কৰা হ'ব। গতিকে পাছৰখিনি মই দাদাক পঠিওৱা মোৰ মা দেউতালৈ পঠিওৱাৰ পাছৰ যিখিনি অংশ থাকে এই অংশসমূহ মই গছ ৰোপণৰ কামত ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ। আপোনালোকে মোক পৰামৰ্শ জনাব মই কি ধৰণে আগবাঢ়িব লাগে। মই এই যোজা চলাই আছোঁ। ইমান আপোনালোকে মৰম দিয়াৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কি বুলি জনাম, বিৰাট ভাল লাগিছে। আন কাম কৰি পেলাই টকা আৰ্জন কৰা আৰু ফেচবুকত টকা আৰ্জন কৰাৰ এটা সুকীয়া মাদকতা আছে। গতিকে আপোনালোকে মোক ইমান কম দিনৰ ভিতৰতেই খুব ধুনীয়াকৈ সহযোগিতা কৰি ইমানখিনি পৰ্যায়লৈকে আপোনালোকে নিলে। গতিকে পুনৰবাৰ আপোনালোকক মই নমস্কাৰ ধন্যবাদ আৰু আপোনালোকৰ ওচৰত সদায় মই চিৰকৃতজ্ঞ হৈ ৰ'ম। আৰু যিমান পাৰোঁ যেনেকৈ পাৰোঁ মই প্ৰকৃতিৰ ৰণুৱা হিচাপে নিজকে কাম কৰিবলৈ চেষ্টা মোৰ অব্যাহত আছে। আপোনালোকে মোক আশীৰ্বাদ কৰিব আৰু পাৰে যদি আপোনালোকে কেতিয়াবা মোক সেই প্ৰকৃতিৰ ৰণুৱা হোৱা ক্ষেত্ৰত সহযোগিতা কৰিব বুলি আশা কৰিছোঁ। আজিলৈ মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। সদায় এনেকৈ আপোনালোকে মোক মৰম আৰু আশীৰ্বাদ সহযোগিতা কৰিব। ধন্যবাদ জনাইছোঁ পুনৰবাৰ আপোনালোকক।